এইটো বাজত যদি থাকো তেতিয়া মানে মোৰ বিচি একেবাৰে না অ' মা ঐ মিকু কিবা এটা বস্তু আগতে কয় তাৰপিছত কয় বুঢ়ে নিজৰ তিৰি মানে সময় হ'ব নোৱাৰে। নমস্কাৰ, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈকে। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। নৱবৰ্ষৰ শুভেচ্ছা থাকিল। দেৰিকৈ হ'লেও আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কণ কণ আৰিয়ানৰ বিগ ব্ৰাদাৰ 9ৰ ভিডিঅ' ভ্লগছ। আইয়া চ' গাইজ মানে আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। চ' আপোনালোকে চাব বুলি মানে আশা কৰিছোঁ। নাচালেও নাই, কিন্তু যিসকলে চাব তেওঁলোকে লাইক কৰিব বুলি মই জানো, হ'লেও কৈ দিছোঁ ফাৰ্ষ্টে লাইক কৰিব, কাৰণে মোৰ ভিডিঅ' বনাব মন নাযায়। সেই উৎসাহটো মানে মোৰ মনত থাকিব লাগি লাইক এটা কৰি দিব, তেতিয়াহে ভিডিঅ'টো আগবাঢ়ি যাব। ভিডিঅ'টো আগবাঢ়ি যোৱাত মোক সহায় একদম মানে কৰি দিব গাইজ। চ' মই গোলাঘাটৰ পৰা আহিলোঁ খুব কম বেছি 3 দিন হ'ল ঘৰত অহা। তাৰপিছত আহি পেলাই সেই গোলাঘাটত থাকোঁতে মই এটা গাড়ীত ঘূমি আহিছিলোঁ। তাৰপিছত ঘৰত আহি পেলাই মই 2টা গাড়ী ল'লোঁ। মই এনেই জেনেৰেলি 2টা গাড়ীতে ঘূমি থাকোঁ। তো এই 2টা গাড়ীত ঘূমোতে এই চাইডটো আজি মানে বিশেষ আছে, কাৰণ মানে এইডাল শিৰ মানে বাগৰি গৈছে, মানে যিটো মাত্ৰ কিবা এটা হৈছে আৰু মুঠতে এনেই যদি বহুত কৰোঁ একেবাৰে পূৰা টানেই বিষুৱে। সেইকাৰণে মোৰ মানে বিৰাট অশান্তি লাগি আছে। ভাল হ'ব বাৰু। চ' লেটছ গ'। ধানখিনি পাইছি, এইবিলাক ধান হৈছে আমি মেচিনেদি মাৰিছিলোঁ ধান এতে, মেচিনটো এইখিনিত আছিল। তাৰপিছত ধান মাৰিলোঁ, ধান মাৰাৰ পিছত খেতটো তাতে ঝাপি থোৱা গ'ল। তাৰপিছত এই খেতটোৰ লগতে এইকেইটা ধান মানে গৈছিল। এইকেইটাই বঢ়িয়াকৈ তিৰপালখন আমি তলত পাৰি দিছিলোঁ, তাৰ ওপৰত খেতটো আছিল, খেতটো ঝাপিলোঁ আমি, সেই চাইডে থলোঁ খেতটো। তাৰপিছত এয়া চাৰি পেলাই আমি এইকেইটা ধান পাইছোঁ। দেখিছেনে এতিয়া মেচিনৰ মাৰোঁতে কিমানকেইটা ধান গৈছি, নহ'লে এইকেইটা মাটিত পৰি থাকিলে যদিহে আমি তিৰপালখন নিদিলোঁ। আমিও কম বস্তু নহয়, সেই হেতুকে এই ধানকেইটা পা গৈছে। এটা কমচে কম 1 মোন হ'ব আৰু। ৰাতিটো ঘুমাব পৰা নাই। এইটো বাজত যদি থাকো তেতিয়া মানে মোৰ বিচি একেবাৰে নাই, কিন্তু এনেকুৱা কৰিলে আইঅ পুৰা বিহু হয় গাইছ। অঁ কি কৰি আছা তই? তই কি কৰিছা মা? যিমান যি হ'লে কথা এটা আছে নহয়, কিবা বস্তু আৰু নিজৰ বুঢ়া হ'লেও কি আছিল বা নামতো কয়, কি আছিল মোৰ নহয় কিবা এটা বস্তু আগতে কয় তাৰপিছত কয় বুঢ়ে নিজৰ তিৰি মানে সময় হ'ব নোৱাৰে। আয়া চলি নৰা কোনবাৰ দিনা নাচবো, খং উঠবো, হেৰি কৰবো, হয় দে। তাল ধৰিয়া পোৱা নাছিলে মই জিন্দগীত। শিকবা ধৰলি নহয়, আমি শিকি আছো আকৌ তেতিয়াৰ পৰা শিকবা আছে। এই মুকুতা হেৰিতে গুৱাহাটীতে তাৰ মনটো আছে, পুৰা ইচ্ছা আছে, কিন্তু হেৰি তাৰ টাইম নিমিলে। নকবি নাম হ'ব, নাম হোৱাটো ফিক্সে। আয়া আয়া অনুষ্ঠানটো যাৱাৰ পৰা এতিয়া হেৰিহঁতে কয়ে, অজিতহঁতে কয়ে মই অমুক তই তমুক ভাওনা পালি কৰে আৰু ভাই ঠেলা মাৰি দিলি বাগেৰি পৰা কৃষ্ণ। মানে এটা অকল নৰকাসুৰ, নৰকাসুৰ সৰুটোকে ভাল লাগে। আৰু আমাৰ গাঁৱত ইমান চাজি আছে, আছো মই। মোকা সৰু নৰকাসুৰটো পাতি দিব পাৰিলা। ৰাম একো নহয়, গৌতমে আহিছি গলটো। গোলাঘাটত এটা গাড়ীত ঘুমাই আছিলো, কালি হঠাতে 2টা গাড়ী ঘুমালো, একে সিডাল টানি আছে ধৰ বাপাই। 2টাতে ঘুমাই মই আকৌ নৰো যি চৰালে। দুটা গাড়ী এটা গাড়ী ফ্ৰীতে থাকে, ল আৰু লওঁতে অভ্যাস হ'ল। আইঅ দুটা মই সাহিত্য সভাত যাবি না এই হেৰি পাঠশালাত এই হেৰি পাঠশালাত হ'ব, মই মাতিছিলোগে।
মই সাহিত্য সভা দেখাই নাই, এইটো লাজৰ বিষয়। আছে 7 তাৰিখৰ পৰা আৰম্ভ। নহয়, জানুৱাৰী 27 তাৰিখৰ পৰা আৰম্ভ, ফেব্ৰুৱাৰী 7 তাৰিখলৈকে। তাৰপিছত ফেব্ৰুৱাৰী 7 তাৰিখৰ পৰা আকৌ এটা অনুষ্ঠান আছে। তই যাই পাইছা? মই দেখিয়া পোৱা নাই জিন্দগীত। হ'লেও মানুহ হ'বই বহুত। কালি ফোন কৰোঁতে কৈছে ঘূৰি আহিবা নাহিব নে, এই কথাটো লাগিলে এতিয়া। যিয়ে নহওক কথাটো কৈছে। চাইকেলত দেখো হেৰিয়া নাই, পেডাল বুলি কয় না? অ' মা ভৰি কাণ চাইকেল সাংঘাতিক চাইকেল। গৌতমলৈ বিয়া ৰখি আছো নেকি? বদ্দেকা বিয়া পাতিলে, সদ্দেকা বিয়া আইয়া কোনবাবাৰ আমাৰ সদ্দেকাৰ পৰা আৰম্ভ কৰিলে হয়। সেনেকে কওঁ নেকি মই? ময়ো এখন খামেই তাম। হেল্ল', এইমাত্ৰ গা ধুলো, গা ধুই পেলাই স্পৰ্টিং আৰু হাফ পেণ্ট পিন্ধি পেলাই আই এম ৰেডি টু ভিতৰত মা আহে। চ' চাই থাকোঁ দুপৰীয়াৰ গাইজ আহাৰনো কি আছে। এফালে দম আছে, কণীৰ দম, এফালে গাজৰ আৰু বিন ভাজা, এফালে ভাত ষ্টিলৰ কাঁহীত ভাত দিছি, এফালে কাঁহৰ কাঁহীত বাকী কাঁহৰ কাঁহী কি হ'লে মা? আমাৰো বংশ আৰম্ভণি নহওঁতেহে গৈ 3 ঘৰ নহয়, আগন্তুক দিনত হ'ব যদি বিয়া চিয়া নাপাতে। নাই, অলপ বংশটো ডাঙৰ হ'ব লাগে, মানে মজবুত হ'ব লাগে গাঁৱত থাকিলে, তেতিয়া মানে অলপ তাগ্ৰা হৈ থাকে। কাকুতি ধৰে নুশুনে। গাইজ আমাৰ মানে জহা ধান অলপমান আছে, সেই জহা ধানখিনি মানে পায়স খোৱা যিটো ধান, তাৰপিছত সেই ধানটো আমি হেৰি দি নামেলিলোঁ, ট্ৰেক্টৰেদি বা মেচিনেদি নামেলিলোঁ। এতিয়া আমি এনেকৈ খচি গৰকি পেলাই মাৰিব লগা হৈছে, যিহেতু বিহুৰ আগতে এই ধানখিনি ওলাব লাগে। দেউতা আৰু ভাইটিয়ে হেৰি কৰিছে, মোৰ এতিয়া ভৰিখন আছে হৈ জোতা পিন্ধি থাকোঁ নে, জোতা পিন্ধি থকা ভৰিবিলাক হৈ কোমল ঢিলা গোটাই শিলা মাৰিব পাৰা। তাৰপিছত মোৰ এতিয়া কাকুতি ধৰি আছে। আয়া কলটো মানে বৰ দিগদাৰ এনেকৈ। পিছফালৰ ঘৰ চৰ চাই পেলাই নাহিবি দেই গাইজ, দুখীয়া মানুহে আমি। কিবাকৈ চাউল ছটাত কাপোৰ অলপমান লওঁ আৰু পেটটো ভৰিব লাগে, দুটামান খাৱা সেনেকৈ জীয়াই আছোঁ গাইজ। লাইক চেক কৰি থাকিবি ভিডিঅ'ত। এই মিকু, মিকু ভাত খাইছা? ঐ মিকু, মিকু